নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অনামিকা। মোৰ ইউটিউব চেনেল জান হেণ্ডচাম বাই লাইফষ্টাইলৰ নতুন নীতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি এতিয়া যাবলৈ ওলাইছোঁ জীয়ানক পেহীয়েকে গাড়ীৰ আগফালে চোতাত বহুৱাই লৈছে। এয়া ইপচি দেউতাকৰ লগত আগফালে বহিছে আৰু এয়া আইতাক আৰু নানু ককায়েক, জীয়ানৰ ককায়েক। এতিয়া আমি যাবলৈ ওলাইছোঁ অকণমান ফুৰিবলৈ বুলি। আজি হৈছে ছানডে। আজি বতৰটো বহুত ধুনীয়া, গৰমো কিন্তু কম নহয়। এইফালে আমাৰ জীয়ানৰ পেহীয়েক আৰু ককায়েক আহিছে। অৱশ্যে দেউতাকৰ বিশেষ ডিউটিও নাই, সেয়েহে ভাবিলোঁ গোটেইকেইটাকৈ এপাক বাহিৰলৈ ফুৰাবলৈ উলিয়াই লৈ যাওঁ বুলি ভাবি তেজপুৰ চহৰত থকা চিত্ৰলেখা উদ্যানলৈকে বুলি লৈ গ'লোঁ। আৰু কিমান সোমাই থাকিব, ব'ৰ হৈ গৈছে। বাকী দিনকেইটাততো সময় নাপায়, থেৰাপি যাওঁতেই যায় আৰু সন্ধিয়া থেৰাপি যাওঁতেই যায় আৰু দিনততো দেউতাকৰ ডিউটিয়ে থাকে। সেয়েহে আজিয়ে অলপ ফুৰাই আনো বুলি ভাবিলোঁ। কিমান যে মানুহৰ ভিৰ আজি ছানডে। সকলোৱে ল'ৰা ছোৱালীবিলাকক লৈ ফুৰিব আহিছে। আমাৰ জীয়ান বেটাক দেউতাকে সময় পালে এনেকুৱাকৈ ক'ৰবাত নহয় ক'ৰবাত ফুৰাব আনেই। আৰু কিয় মানে ঘৰতে সোমাই ধৰিলে তাৰো ভাল নালাগে, মন ভাল নালাগে। অকণমান উলিয়াই আনিলে তাৰ মনটো ভাল লাগে আৰু মানে বহুত ভাল পায়। দেখিছে নহয় কিমান কণ সৰু ল'ৰা ছোৱালী আহিছে ইয়াত খেলিবলৈ। এতিয়া ছামাৰ ভেকেশ্যন যে, একেবাৰে পূৰা চিত্ৰলেখা উদ্যান পূৰা ভৰ্তি হৈ আছে। আমাৰ জীয়ানে দেখি বহুত ভাল পাইছে। এইফালে ইপচিয়ে আকৌ জোলনাত উঠি ক'বই নোৱাৰা হৈ আছে, দৌৰি দৌৰি ইমান ভাল পাইছে। আমাৰ জীয়ান আৰু ইপচিয়ে আকৌ বহুত ভাল পায়। বিশেষকৈ জীয়ানে ঘৰৰ ভিতৰত সোমাই থাকিব পায়, তাক উলিয়াই আনিলে বৰ ভাল পায় সি। জীয়ান আমাৰ এই সাংসাৰিক দৈনন্দিন জীৱনত প্ৰত্যেকটো দিনাই সুখ দুখ সংগ্ৰাম প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিওঁতে যায়। তাৰে মাজতো অকণমান সময় উলিয়াই প্ৰকৃতিৰ ইমান সুন্দৰ মনোমোহা ৰূপত আমি যদি অকণমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ, মনটো সঁচাকৈ কিবা এটা ভাল লাগি যায়। আমাৰ জীয়ানৰ নিচিনা ল'ৰা ছোৱালী থকা পিতৃ মাতৃসকলে ভাবে নেকি যে ইহঁতক বাহিৰলৈ উলিয়াই নিলে মানুহে কি ক'ব, বা সেয়াই আৰু মানুহে চাব, মানুহে চাই থাকিব বা কি বুলি বা ভাবে, সেইকাৰণে সেইবিলাক কথা উলিয়াই নিনিয়াকৈ থাকে নেকি বাৰু। কিন্তু উলিয়াই নিনিয়াকৈ নাথাকিব, সিহঁতক অকণমান প্ৰকৃতিৰ এই মনোমোহা সৌন্দৰ্যৰ লগত মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ অকণমান সুযোগ দিব, অকণমান বাহিৰলৈ উলিয়াই লৈ যাব লাগে। ঘৰতে সোমাই ধৰিলে সিহঁতৰ এক্টিভিটিবিলাক নাথাকে, সিহঁতৰ মনবিলাক ভালে নাথাকে। আৰু ঘৰতে সোমাই ধৰিলে ল'ৰা ছোৱালী লগৰ সমনীয়াৰ লগত লগ হ'বলৈ নাপাব, এনেতো ঘৰত নাপায়ে। তাত অকণমান সময়ৰ কাৰণে উলিয়াই নিলেও সিহঁতে যেতিয়া দেখিব, বতাহ দিলে যেতিয়া গছৰ পাতবিলাক হিলিব, এইফালে সৰু কণ ল'ৰা ছোৱালীয়ে মাত শুনিব, তেতিয়া সিহঁতৰ অট'মেটিক কিবা এটা ভাল লাগি যায়। যদিও প্ৰকাশ কৰিব নোৱাৰে, বহুত ভাল পায়। সেইকাৰণে পাৰিলে বাহিৰলৈ উলিয়াই নিয়াৰ চেষ্টা কৰিব লাগে। গা ভালে থাকিলে বাৰু আমি লৈয়ে যাওঁ, কিন্তু তাৰ গাটোৱে ইমান ভাল নাথাকে, মানে মাজে মাজে কফটোৱে প্ৰব্লেম দিয়ে যে, তেতিয়া আকৌ ঘৰতে থ'বলগীয়া হৈ যায়। এতিয়া আজি এই সময়খিনি চিত্ৰলেখা উদ্যানত কটাই বহুত ভাল লাগিলে। জীয়ানকো বহুত ঘূৰালোঁ, বহুত ভাল লাগিছে আৰু সিও বহুত ভাল পাইছে। তাৰ লগতে আৰু ইপচিও ভাল পাইছে। সঁচাকৈ গোটেইকেইটাৰ লগতে সময় কটাই আজিৰ দিনটোত বহুত ভাল লাগিলে।
আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।